অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই আদালতত সময় অপচয় কৰিবলৈ চলাইছে চেষ্টা। সময় অপচয় কৰি ন্যায়াধীশৰ ধমক খালে অমৃতপ্ৰভাৰ অধিবক্তাই। একেখিনি কথাকে প্ৰতিবাৰে আদালতত উপস্থাপন কৰাৰ চেষ্টা অমৃতপ্ৰভাৰ অধিবক্তাৰ। আজিও আদালতত চাৰ্জ ফ্ৰেম হ'ল অমৃতপ্ৰভাৰ। বিশেষ ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে চলি আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। চতুৰ্থ দিনাও অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ চাৰ্জ ফ্ৰেম চলিল আদালতত। চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়াৰ মাজতে অমৃতপ্ৰভাৰ অধিবক্তাই ধমক খালে ন্যায়াধীশৰ। অমৃতপ্ৰভাক নিৰ্দোষী সজাবলৈ একেখিনি কথা বাৰে বাৰে উত্থাপন কৰিছিল আদালতত। সময় অপচয় কৰাৰ অভিযোগত ক্ষুণ্ণ হয় ন্যায়াধীশ শৰ্মিলা ভূঞা, যাৰ বাবে একে কথা নুদুহাৰিবলৈ অধিবক্তাক সকীয় নিদিয়ে ন্যায়াধীশে। চাওক, যোৱা 30 তাৰিখে তেখেতসকলে চাৰ্জ হিয়াৰিঙৰ প্ৰথম পৰ্যায়টো আৰম্ভ কৰিছিলে। গতিকে হোল ডে তেখেতসকলে 30 তাৰিখে কৰিলে। তাৰপিছত তেখেতে 1 তাৰিখে পাৰ্টলি কৰিলে আৰু 1 তাৰিখে নহয় 31 তাৰিখে পাৰ্টলি কৰিলে। তাৰপিছত আজি হ'ল 2 তাৰিখ। তো আজি তেখেতসকলে অলৰেডি এটা পাৰ্ট ফাৰ্ষ্ট হাফত কৰিলে, এতিয়া ছেকেণ্ড হাফত এটা পাৰ্ট কৰিব। গতিকে মাননীয় ন্যায়াধীশে এটা কথাই কৈছে যে বৰ্তমান এটা কথাকে বাৰে বাৰে কৈ থাকিব মানা কৰিছে। ছাপ'জ কিবা এটা কথা তেখেতসকলে আনিলে পইণ্ট, সেই পইণ্টটোকে বাৰে বাৰে ৰিপিট কৰিব মানা কৰিছে আৰু আগবাঢ়িব দিছে আৰু কৈছে যে কোৰ্টৰ টাইমটো আপোনালোকে ভাবিব, প্ৰিচিয়াছ টাইম হয়, আপোনালোকক আমি বহুখিনি সময় দিলোঁ। তো গতিকে আপোনালোকে যিখিনি কথা কৈছে সেইখিনি বাৰে বাৰে কৈ থাকিব নালাগে, সেইখিনি মই অলৰেডি শুনিলোঁ। যদি নতুন কিবা ক'ব লগা আছে সেইখিনি কথা কওক। প্ৰতিদিনৰ দৰে আজিও আদালতত উপস্থিত থাকিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ চাৰ্জ হিয়াৰিং সম্পন্ন। আজি অমৃতপ্ৰভাৰ হিয়াৰিং সম্পন্ন হোৱাৰ সম্ভাৱনা। শুকুৰবাৰে চৰকাৰী বন্ধৰ বাবে বন্ধ থাকিব আদালতৰ সকলো কাম কাজ। পুনৰ শনিবাৰৰ পৰাহে ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। শনিবাৰে শেখৰজ্যোতি, সন্দীপন আৰু 2 দেহৰক্ষীৰ চাৰ্জ হিয়াৰিং হোৱাৰ সম্ভাৱনা। শনিবাৰে আন 4 অভিযুক্তৰ চাৰ্জ হিয়াৰিং সম্পন্ন হ'লে সোমবাৰে চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাব আদালতত। আজি তেখেতসকলে একিউজ নম্বৰ 1 সিদ্ধাৰ্থ শৰ্মা, একিউজ নম্বৰ 2 শ্যামকানু মহন্ত এণ্ড একিউজ নম্বৰ 4 অমৃতপ্ৰভা মহন্ত, তেখেতসকলৰ আজি সম্পূৰ্ণ হ'ব লাগে। আৰু ইয়াৰ পিছত বাকী যিকেইজন একিউজ আছে, একিউজ নম্বৰ 4, একিউজ নম্বৰ 3 শেখৰজ্যোতি, একিউজ নম্বৰ 5 সন্দীপন, একিউজ নম্বৰ 6 এণ্ড একিউজ নম্বৰ 7 নন্দেশ্বৰ বৰা এণ্ড পৰেশ বৈশ্য। তো তেখেতসকলৰ চাগে শনিবাৰে তেখেতসকলে কৰিব। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা 4খনকৈ PILৰ হ'ল শুনানি। চৰকাৰে গঠন কৰা এজনীয়া ন্যায়িক আয়োগৰ প্ৰতিবেদন নোপোৱাৰ বাবে পুনৰ নতুন দিন ধাৰ্য উচ্চ ন্যায়ালয়ৰ। 2 জুলাইত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সন্দৰ্ভত সৰব হ'ল APWৰ সভাপতি অভিজিত শৰ্মা। জুবিনক লৈ প্ৰতিটো ৰাজনৈতিক দলে কৰিব বিচাৰিছে ৰাজনীতি। জুবিনক লৈ ৰাজনীতি কৰি কোনোবাই যদি নিৰ্বাচনী বৈতৰণি পাৰ কৰিম বুলি ভাবিছে তেন্তে ভুল ভাবিছে। অভিযুক্তসকলে জামিন আবেদন দাখিল কৰি জামিন প্ৰত্যাহাৰ কৰা বিষয়টো সন্দেহজনক। জুবিন গাৰ্গৰ নাম লৈ কোনোবাই যদি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে, এইটো মিছা কথা, নোৱাৰে। দ্বিতীয় কথাটো হ'ল জুবিন ক্ষেত্ৰৰ ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। জুবিন ক্ষেত্ৰখনৰ দায়িত্ব চৰকাৰৰ আৰু এখন কমিটিৰ। যিহেতু চৰকাৰে জুবিন ক্ষেত্ৰক অৱহেলা কৰিছে, আমি জুবিন ক্ষেত্ৰক অৱহেলা কৰাৰ কাৰণে চৰকাৰক গৰিহণা জনাইছোঁ। আমি বেয়া পাইছোঁ চৰকাৰৰ এই কাম। কিন্তু সেই বুলি কোনোবা মানুহ আহি পেলাই মোৰ পইচা আছে, মই জুবিন ক্ষেত্ৰখন বনাই দিম, কোনোবাই পইচা তুলিব, সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময়ৰ সৈতে সমীৰণ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।